Hi everyone, good morning. Welcome back to my channel. আজি ৰাতিপুৱা খাবৰ কাৰণে বনাইছিলো একদম বুটৰ দাইল বনাইছিলো, ৰুটি বনাইছিলো আৰু ফেলে লগতে গাখীৰ গৰম কৰিছিলো মানে বনাই আছো, বেলি আছো আৰু লগতে মানে খাবলৈও দি আছো যে তাৰ মাজতে বোলে ব্লগটো আজি দিনটো ষ্টাৰ্ট কৰি লৈছো, দিনটো কি ক'ত কৰি মিলি ব্লগটো সম্পূৰ্ণ শেষলৈকে চাই থাকিলে গম পাই থাকিব। তে ব্লগটো সম্পূৰ্ণ শেষলৈকে চাই থাকক আৰু ফেলে বুটৰ দাইল ঠাণ্ডা হৈ গ'ল যে ডাঠ হৈ গ'ল আৰু ফেলে কেটামান বনাবলৈ বাকি আছে, পটাপট বনাই ল। আৰু দৌৰাদৌৰি হলে মানে মই কি কৰো একেলগে মানে দুখন ৰুটি বনাও আৰু কেনেকৈ বনাইছে কেনে বুলো লগতে দেখাই দিও। এনেকৈ কাৰোবা যদি বেছি দৌৰাদৌৰি হৈ যায় এনেকৈ বনাবচোন, একদম মানে একেলগে দুখন ৰুটি ধুনীয়াকৈ হৈ যায়, মানে ইখন উল্টাই সিখন উল্টাই তেনেকৈ বনাই আছো। আৰু এতিয়া মই দুখনকৈ মানে বনাই গৈছো। মোৰ মানে কি হ'ল টাৱাখন বেয়া হোৱাতে মানে কেৰাহীতে বনাও আৰু এতিয়া এখনকৈ বনাই থাকিবলৈ সময় নহয়গে যে, আৰু এনেকৈ দুখনকৈ বনাও। আৰু এফালে মোৰ বনায়ো ৰেডি হৈ গ'ল বুটৰ দাইল, এফালে একদম পুৰা ডাঠকৈ বনাইছোঁ। পটাপট এফালে খাই কৰি লওঁ আৰু এফালে বুটৰ দাইল ল'লোঁ, ৰুটি ল'লোঁ, লগতে অকণমান কেঁচা পিঁয়াজ। আৰু ৰাতিপুৱা যিহেতু খালী পেট হৈ থাকে এইটো কাৰণে মানে গাখীৰ চাহটো খোৱা খুব কমেই হয় কাৰণে লাল চাহ পটাপট খাই লওঁ, খাই লৈ তাৰপিছতে লগ পাই আছোঁ। টিকলিকৰ আজি এফালে স্কুল বন্ধ। টিকলিকে কিয়া কৰ ৰহি হো? হা টিকলি, হেল্ল', কি কৰিছা? এই তলত ব্ৰাছ নকৰে নহয়, ওপৰ ছাইডতহে কৰে ব্ৰাছ সদায়। টিকলিকো আজি কি মন গ'ল, এইফালে শ্বু পলিচ কৰিবলৈ আহিছে আৰু লগত এইফালে ৰাজা হেল্পাৰ। নালাগে তোমাৰ জোতা কৰা আকৌ, তুমি কৰিব নালাগে নহয়, পিছত কৰি দিম, থৈ দিয়া। তাই বোলে জোতাযোৰ লেতেৰা হৈছে, এইফালে নিজে পলিচ কৰি আছে। ক'ত হ'ল নে নাই পলিচ? মই বোলো মাত বোল নাই, খাই বৈ লৈ টিকলিকে কি কৰি আছে চাওঁগে। আগফালে আহি দেখিছোঁ শ্বু পলিচ কৰি আছে, সেইকাৰণে আপোনালোককো দেখাই দিলোঁ। এনেই ভিডিঅ' কৰিম বুলি নহয়, কিন্তু তাই মানে নকৰা কাম এটা কৰিছে যে সেইটো কাৰণে দেখাই দিছোঁ। তেতিয়া এইবিলাকে সৰু সুৰা মেমৰি থাকি যাব, ডাঙৰ হ'লে টিকলিকে চাব পাৰিব ন। ৰাজা একদম তলত বহি লৈছে। এইফালে জোতা পলিচ মানুহৰ ওপৰত কৰে, টিকলিকে একে তলতো কৰিছে। চাওঁ শিকাইছেনে নাই। অঁ ছাইডত কৰিবা, তাত নকৰে এনেকৈ ছাইডত কৰিবা, এইবিলাক তলত নকৰে দেই। এই টিকলিকে এইফালে জোতা পলিচ কৰি আছে। কালিৰ এটা কেক আইচিং মানে কৰি থৈছিলোঁ ৰিহাৰ্চেলৰ পৰা আহি, কালিয়ে দৌৰাদৌৰিকৈ বনালোঁ আৰু ডিজাইনটো মানে তেতিয়া চিম্পলকৈ বনাইছোঁ। আৰু মানে ইমান দৌৰাদৌৰিকৈ ৰিহাৰ্চেলৰ পৰা আহি আৰু তাৰপিছত মানে দেখুৱাই থাকিবলৈ মানে ধৈৰ্যই নাথাকে, সেইকাৰণে কেকটো এতিয়া মানে কালি ৰাতি বনাই কৰি থৈছিলোঁ। এতিয়া মানে নিবলৈ আহিব যে কেকটো, তাকে পটাপট মই নাম চামখিনি লিখি লওঁ, লগতে বোলো ভাবিলোঁ ডিজাইনটোও দেখুৱাই দিওঁ। আৰু কেক চেকৰ ভিডিঅ' চিডিঅ' বনালে যিহেতু আপোনালোকক দেখুৱাই কেনে বোলো কেনেকৈনো বনালোঁ, একদম চিম্পল ডিজাইন, দেখুৱাবলগীয়া একো নাই, তথাপিতো অকণমান দেখুৱাই দিলোঁ বাৰু। এতিয়া পটাপট নাম চামকেইটা লিখি লওঁ আৰু তাৰপিছতে আকৌ দুপৰীয়া মানে দৌৰাদৌৰি ভাত বনাবলৈ হৈ যাব যে। আৰু চিম্পল ডিজাইন যদিও কেনেকুৱা লাগিছে আপোনালোকে কমেণ্ট কৰি জনাবচোন। আৰু এফালে নাম চাম মোৰ লিখি কৰিলেও হৈ গ'ল। আৰু এইটো কেকটো হাফ কেজিৰ হয়, মানে হাফ কেজিতকৈ সৰুকৈ বনাবলৈ দিছিলে, কিন্তু মই হাফ কেজিয়ে বনাই দিলোঁ। আৰু এতিয়া পটাপট কেকটো ডেলিভাৰ কৰি আহোঁ। কেকটো এফালে দৌৰাদৌৰিকৈ দি কৰি লৈ আহিছোঁ, ধুমাধুম এফালে বনাওঁগৈ ভাত। আৰু এইফালে বতৰটো একদম পূৰা ধুনীয়াকৈ ৰ'দটো ওলাইছে যে ভাল লাগিছে। আৰু মানে কি হ'ল কালি কেকটো দৌৰাদৌৰিকৈ বনালোঁ যে, মানে কালি ৰিহাৰ্চেলৰ পৰা আহি দৌৰাদৌৰিকৈ বনালোঁ আৰু তাৰপিছত আৰু দেখাই থাকিবলৈ মানে ধৈৰ্য নাথাকে ন, ভাগৰে জুগৰে আহি কৰি লৈ পেলাই একদম মানে মন চন নগ'ল আৰু তেতিয়া। সেইকাৰণে এতিয়া আজিহে ডিজাইনটো এইফালে দেখুৱাই দিছোঁ আৰু এইফালে পটাপট যাওঁ ভাত বনাওঁগৈ। কেইটা 12টা বাজিবলৈ হ'ল নেকি। আৰু মানে বতৰটো ঠাণ্ডা হৈছে যে লাহে লাহে, ৰ'দটো পালে মানে একদম ভিতৰলৈ যাবলৈ মন নেজা হৈ যায়গৈ গৈ পেলাই। এইফালে গোলনেমু আচাৰ বনাইছিলোঁ যে, আচাৰখিনি অকণমান লৰাই দিওঁ, হৈছেহি আৰু খাবলৈ। মই মানে কি কওঁ, আচাৰ বনালে কেৰাহীতে বনাওঁ যে, এনেকৈ 4-5 দিন মানে 7 দিন মানে এনেকৈ ধুনীয়াকৈ কেৰাহীটোতে লৰাই কৰি দি দিওঁ। তেতিয়া মানে কি হয় আৰু তাৰপিছত বটলত মানে লৰাবলৈ অকণ অসুবিধা হৈ যায় যে, কেৰাহীটোত হ'লে ধুনীয়াকৈ লৰাবলৈ কৰিবলৈ সুবিধা হৈ যায়। এইখিনি মানে আজি বটলত ভৰাব লাগিব। আৰু এইফালে 12টা বাজিবলৈ হ'বহি এতিয়া নহয়, পটাপট যাওঁ ভাত পানী বনাওঁ, পিছবেলা আকৌ ৰিহাৰ্চেললৈ দৌৰি হৈ যাব যে। আৰু এইফালে চুলিত আজি তেল এসোপাও সানি থৈছোঁ, চুলিটোলৈ অৱস্থাই নাইকিয়া গোটেই। তাকে কিনো বনাওঁ, ফুলকবি এটা অথনি মানে কেকটো হেৰি কৰি আইচিং কৰি থাকোঁতে মানে ফুলকবি এটা মানে কাটি কুটি থৈছোঁ। আৰু ফুলকবিবিলাক মানে আগতীয়াকৈ কাটি কুটি তিয়াই কৰি নথ'লে মানে চব্জি বনাবলৈ মানে খাবলৈ নিজৰে বেয়া লাগে, কাৰণে নিমখ চিমখ দি পেলাই কাটি কুটি তিয়াই কৰিছোঁ। পটাপট মই ভাত বনাওঁ, নহ'লে আকৌ দেৰি হৈ গৈ থাকে যে, সময়টো গৈ থাকে। নহ'লে আকৌ এইফালে 3টা বাজিল কি আন্ধাৰ হ'বলৈ হয়, আকৌ এইবিলাক সামৰি গোটেই দৰ্জা খিৰিকি বন্ধ চন্ধ কৰি মেলি আকৌ ৰিহাৰ্চেললৈ দৌৰাদৌৰি হৈ যায় যে, সেইকাৰণে মই পটাপট বনাই কৰি লওঁ। আৰু এইফালে
মাগুৰ মাছ আছে সেইবিলাক গোটেই বাছি কুচিয়ে থৈ দিছোঁ মাগুৰ মাছ কেইটামানো আছে তাকে অকণ নৰসিংহ অকণ দি বনাম মানে গৰমতটোতো মানে নৰসিংহৰ লগত অকণ খাবলৈ দিগদাৰ হৈ যায় তাকে বোলো আজি বতৰ চতৰ এতিয়া লাহে লাহে ঠাণ্ডা পৰিছে যে তাকে মাগুৰ মাছ দিয়ে বনাওঁ গা পা ধোৱা আগতে গোটেই মাছ চাছ চব গোটেইবোৰ বাছি কুচি লৈছোঁ নহ'লে আৰু মানে গা ধোৱাৰ পিছত মানে মাছ চাছ আনিলে কৰিলে একদম মানে এনেকুৱা অশান্তি লাগে নহয় এতিয়া মই পটাপটকৈ বহাই লওঁ ৰ'ব নহ'লে কথা পাতি থাকিলে দেৰি হৈ গৈ থাকে এইফালে নৰসিংহ পাত কেইটামান লৈছোঁ বেছি লোৱা নাই বেছি হ'লে আকৌ নৰসিংহ হৈ গ'লেও বেয়া লাগে যে এইফালে মাছত মই নিমখ হালধি সানি লওঁ আৰু অকণমান বোলো বেলেগকৈ বনাম আৰু এইফালে ল'লোঁ বিলাহী এটা কাটি পেলাই আৰু এইফালে লৈছোঁ আদা নহৰু অকণমান এইফালে থেতালি ল'ম কেঁচা জলকীয়া দুটা লৈছোঁ আৰু মানে জলকীয়া গুড়া যি ব্যৱহাৰ নকৰোঁ জালুক দিম আৰু কেঁচা জলকীয়া দিম এতিয়া নৰসিংহ পাতখিনি অকণমান মই মিক্সি জাৰ এটাত ব্লেণ্ডকৈ ল'ম আৰু একদম মানে কুমলীয়া পাত নেপালোৱে যে বুঢ়া লৈছোঁ আৰু এইফালে মাছ নিমখ হালধি সানা হৈ গ'ল আৰু অকণমান আদা নহৰু কিনো মিক্সি জাৰত পিচিম সেইকাৰণে খুন্দনা এটাকৈ লৈছোঁ আৰু এইফালে মিক্সি জাৰ এটা লৈছোঁ ইয়াতে নৰসিংহ পাতকেইটা দিছোঁ নৰসিংহ পাত আৰু ইয়াতে বিলাহী আৰু জালুক এইখিনি অকণমান বেলেগকৈ পিচিছোঁ নৰসিংহ বিলাহী জালুক এইখিনি গোটেইখিনি বেলেগকৈ এটা পিউৰি বনাই পেলাই ৰেডি কৰি ল'লোঁ আৰু এতিয়া পটাপট এইফালে মই মাছখিনিৰ লগতে ভাজিও আছিলোঁ এইফালে মাছ একদম মানে বেছি খৰখৰীয়াকৈ ভাজা নাই অকণমান মানে লৰক ফৰক কৰি পেলাই ৰাখি দিছোঁ কাৰণ তৰকাৰী বনোৱা মাছ যিহেতু বেছি ভাজি দিলে মানে খাবলৈ মিঠাটো নাথাকেই যে এতিয়া পটাপট মই মাছখন ভাজি লওঁ আৰু সকলোৱে হয়তো বনাবলৈ জানেই তথাপিতো মইনো কেনেকৈ বনাইছোঁ মোৰ ষ্টাইলত তাকে দেখুৱাই দিলোঁ এইফালে কেৰাহীত মাছ ভজা তেল আছিলে সেইখিনিতে দি দিলোঁ এতিয়া পিঁয়াজ দুটা কাটি লওঁ আৰু ইয়াতে অকণমান আধা চামুচমান দিছিলোঁ মানে পাঁচফোৰণটো মানে এনেকৈ তেলত দিলে খাবলৈ বেলেগ এটা গোন্ধ হয় মই মানে খুব ভাল পাওঁ সেইটো কাৰণে মই এনেকৈ দিওঁ আৰু এইফালে পাঁচফোৰণ আৰু এনেকৈ মানে দি পেলাই খোৱা নাই যদি খাই চাবচোন মানে ভাল লাগে খাবলৈ মাংসটো তেনেকৈ অকণমান মানে ভাজি থাকোঁতে অকণমান পাঁচফোৰণ অকণ দি দিলে টেষ্টটো কিবা এটা বেলেগ হৈ যায় সেইকাৰণে খাবলৈ ভাল লাগে এতিয়া পিঁয়াজখিনি অকণমান চফ্ট হোৱালৈকে ভাজি ল'লোঁ আৰু ইয়াতে এতিয়া বইলকৈ লোৱা দাইলতে দিছিলোঁ আলু এইখিনি আলুকেইটা দি দিলোঁ আলুখিনি এতিয়াই মই ভাজি নেপেলাওঁ আৰু পিঁয়াজৰ লগতে অকণমান এতিয়া ৰঙচুৱা হোৱালৈকে ভাজি ল'ম আৰু ইয়াতে এতিয়া জোখ অনুসৰি দিম হালধি জিৰা গুড়ি আৰু নিমখ আৰু গোটেইখিনি মা মছলা একদম কৈছোঁ বেলেগ একো মছলা ব্যৱহাৰ নকৰোঁ খালি জিৰা আদা নহৰু আৰু জালুক আৰু এইখিনিয়ে দিছোঁ বেলেগকৈ একো মা মছলা দিয়া নাই যিহেতু মাছৰ তৰকাৰী আৰু ইয়াত আৰু বেছিকৈ মা মছলা দিলে মানে ভালো নালাগে অকণমান খালি জিৰা গুড়ি অকণমানে এড কৰিছোঁ এইখিনি এতিয়া গোটেইখিনি আকৌ মই মা মছলাখিনি কেঁচা গোন্ধটো যোৱালৈকে অকণমান ভাজি ল'ম এতিয়া এইখিনি সময়তে আলুখিনি অকণ ভাঙি দিছোঁ আলুখিনি মানে কি একে সম্পূৰ্ণ ভাঙি নেপেলাওঁ পিছতহে একে ভাঙি দিম আৰু এতিয়া পিঁয়াজখিনিৰ লগতে মছলাখিনিৰ লগত মই গোটেইখিনি ভাজি কৰি ল'লোঁ আৰু ইয়াতে এতিয়া বনাই লোৱা নৰসিংহ বিলাহী যোনটো যে পিউৰি এটা বনাই থৈছিলোঁ সেইখিনি ইয়াতে এতিয়া দি দিম আকৌ আলুখিনিৰ লগত এতিয়া 2 মিনিটমান অকণমান মিডিয়াম ফ্লেমত অকণমান গোটেই বিলাহী আৰু নৰসিংহৰ কেঁচা গোন্ধটো যোৱালৈকে ভাজি ল'ম নৰসিংহটো এইটো কাৰণেই বেছিকৈ দিয়া নাই কাৰণ নৰসিংহটো বেছি হৈ গ'লে তাৰ মানে গোন্ধটো বেছি ষ্ট্ৰং হৈ যায় যে খাবলৈ মানে অকণমান অসুবিধা হৈ যায় এইটো কাৰণে একদম কম পৰিমাণে দিছোঁ আৰু ইয়াতে এতিয়া দি দিলোঁ উতলা গৰম পানী আৰু বিলাহী দিয়াতে একদম কালাৰটো খুব ধুনীয়া হৈছে সেইকাৰণে মানে মিক্সিত ধুনীয়াকৈ পিচি দিছিলোঁ যাতে বাকলি অকণো নাথাকে আৰু ইয়াতে এতিয়া ভাজি লোৱা মাগুৰ মাছখিনি এডকৈ দিলোঁ আৰু মই বনোৱা ৰেচিপিটো আপোনালোকে কেনেকুৱা পালে কমেণ্ট কৰি জনাবলৈ নাপাহৰিব আৰু সকলোৱে হয়তো বনাই বুলি মই কৈছোঁ তথাপিতো মইনো কেনেকৈ বনাইছোঁ তাকে আপোনালোকৰ লগত ৰেচিপিটো শ্বেয়াৰ কৰিলোঁ আৰু এইফালে লাহে লাহে তৰকাৰীখিনি উতলিবলৈ ধৰিছে আৰু লাষ্টত অকণমান মই ধনিয়া অকণ দি গাৰ্নিছ কৰি দিম আৰু মোৰ মাছৰ তৰকাৰী ৰেডি মুখা ওলাইছিলোঁ ৰিহাৰ্চললৈ আজি আমাৰ ৰিহাৰ্চল নহয় এইফালে আহিছিলে ডাঙৰ বা মাইনা মাইনা আমাৰ ৰিহাৰ্চল নহয় আজি বেলেগ মানে ওচৰতে আৰু এখন ৰাস হৈ আছে যে সেয়া ৰিহাৰ্চল চাবলৈ ওলাইছোঁ এনেইতো আনদিনা চাবলৈ যাবলৈ সময় নহয় কাৰণ দুইখিনি ওচৰতে মানে কেইবাখনো ৰাস হৈ আছে কিন্তু যাবলৈ তেনেকৈ পাৰাই নেকি ইয়াতে মানে একে টাইমতে চবৰে ৰিহাৰ্চল হৈ যায় যে সেইকাৰণে ওলাইছোঁ বা এইফালে আহি পেলাই আজি ৰিহাৰ্চল বুলিয়ে আহিছিলে সেইকাৰণে দৌৰা দৌৰিকৈ ওলাইছোঁ আৰু ময়ো গম নাপাওঁ মানে আজি ৰিহাৰ্চল হ'ব বুলি খবৰ চবৰ দিবলৈও আধা ঘণ্টামান আগতহে খবৰটো দিছে অম্বেতা যাবনে এইফালে অম্বেতাও ওলাইছে এনেই আনদিনাটো সি নোলায় আজি মাইনা অহা দেখি আগত এইফালে এইজনী টিকলিক গৈ আছে টিকলিক নাচ গোপী নাচি গৈ থাক ইফালে আজি আমাৰ ফিল্ড পুৰা খালী গোপী চুপী কোনো নাইকিয়া অঁ
গুপি কিনে ভাল লাগিছে দেখি ৰিহাৰ্চলৰ পৰা আহি কৰি লৈ চাহ তাহ খাই মেলি আজৰি যেনিবা অথনিয়ে হ'লো আৰু এতিয়া ভাত বনাবলৈ আহিছোঁ আৰু এতিয়া 8টা বাজিবলৈ হৈ গ'ল টিকলিককো অকণমান পঢ়াই কৰি ল'লোঁ আৰু এতিয়া এইফালে ভাত বনাবলৈ আহিছোঁ আৰু বতৰটো এইফালে ঠাণ্ডা যে এইফালে সেই মাংস অকণ আনিছে বেছিও নহয় কমকৈ আনিছে এইকেইদিন ৰেগুলাৰ খাই থকা আছে যে মাংসকণ অকণমান গ্ৰেভি নিচিনা বনাওঁ আৰু এইফালে পোলাওৰ কাৰণে চাউলো তিয়াই থৈছোঁ আৰু চাউলো মানে এইফালে সেই এইটো কি বুলি কয় ৰিপুৰা যোনটো যে ভাত খোৱা চাউলটো সেইটো দিয়ে বনাইছোঁ এতিয়া বাচমতি চাউলো নাই যে এতিয়া টিকলিকে উৎপাত লগাই আৰু এইফালে ভাত পাতি দিছোঁ যে তাকে পটাপট এইফালে বনাই কৰি লওঁ টিকলিকে মানে হাল্লাও কৰি আছে যে তাইক মানে সেই মাংস নহ'লেও মানে যে সুধা পোলাও অকণকৈ বনাই খুৱাব লাগে কিনো মন গ'ল আজি জানো তাতে বতৰটো ঠাণ্ডা সেইটো কাৰণে তাৰ মাজতে আকৌ দৌৰাদৌৰিকৈ সন্ধিয়া গৈ পেলাই মাংসকণ আনি দিছে তাকে পেলাই ভাতকেইটা পাপাৰ কাৰণে বহাই দিছোঁ আৰু এইকণ হ'লেই তাৰপিছত পোলাওকণো বনাম মাংসকণো বহাম আৰু এইফালে ৰিহাৰ্চেল কৰি মেলি লৈ পেলাই আহি পেলাই মানে একদম এনেকুৱা ভাগৰ লাগে নহয় বনাবলৈ কৰিবলৈ মনেই নাযায়গৈ গৈ পেলাই আকৌ পেলাই কাইলৈ স্কুল আছে যে আকৌ পেলাই ভাগৰ মাৰি মানে ভাগৰকৈ ৰৈ থাকিলে দেৰি হৈ থাকে যে তাৰপিছত পটককৈ মই অকণ বনাই কৰি লওঁ আৰু এনেকুৱা ভাগৰ লাগিছে আৰু লাহে লাহে মানে একদম পূৰা ঠাণ্ডাটো মানে বাঢ়ি গৈয়ে আছে এনেকুৱা ঠাণ্ডা পৰিবলৈ লৈছে দিনত ৰ'দ ৰাতি হ'লে ঠাণ্ডা ৰাতিপুৱা হ'লে ঠাণ্ডা এতিয়া মই অকণ বনাই কৰি লওঁ আৰু এতিয়া বনোৱা খোৱানো কি দেখুৱাম মই দিনটো সেই বনোৱা কৰোৱা সেয়াকে দেখুৱাই থকা হৈছে আৰু খোৱা বোৱাকৈ দেখুৱাই থাকিলেও মানুহে নহ'লে আমনি পাবগৈ তাকে বোলে মই বনাই কৰি লওঁ লগতে ব্লগটো সামৰি দিওঁ আৰু ৰিহাৰ্চেলৰ ভিডিঅ'বিলাক মানে ইমান দি থকা নাই মাজতে সেয়া এটা ব্লগত দিছিলোঁৱেই যে ভালকৈ দি দিছিলোঁ কোনোবাই মানে কমেণ্ট কৰিছিলে ৰিহাৰ্চেলৰ ভিডিঅ' দেখুৱাবলৈ আৰু চব যদি গোটেই ৰিহাৰ্চেলবিলাক দেখুৱাই দিওঁ ন তে ৰাসখনো মানুহে কিনো চাব সেইকাৰণে দেখুৱাই থকা নাই আৰু অকণ সেইদিনাখন গোপী নাচাকে দিছোঁ আৰু কৃষ্ণ নাচ তাৰপিছতে আৰু এইবিলাক মানে চবৰে দি থকা নাই আৰু কেৰেক্টাৰবিলাকৰ আৰু চবেই ভালো নাপায় নহয় ভিডিঅ' কৰি থাকিলে মই মানে এই অকণ মানে উঠাই আনিছোঁ কিন্তু ঘৰত ৰিহাৰ্চেল মানে প্ৰেক্টিচ কৰিবৰ কাৰণে কিন্তু এই চববিলাক ইয়াত দি দিলে আৰু ৰাস চাবলৈ মানুহৰ একো ইণ্টাৰেষ্টেই নাথাকিবগৈ পিছত ৰাসেই নাচাবগৈ গ'লে তেতিয়া মই কথা পাতি দেৰিকৈ নাথাকোঁ পটাপট এতিয়া বনাবলৈ লাগি যাওঁ আৰু লগতে ব্লগটোও সামৰি দিওঁ আৰু নহ'লে পিছত ধেৰ দীঘল হৈ যাবগৈ আশা কৰোঁ আজি ব্লগটো চাই ভাল পালে পুনৰ এটা নতুন ব্লগত আকৌ লগ পাম আজিলৈ আহিলোঁ বাই বাই